অধ্যাপকৰ অশ্লীল ভিডিঅ' ভাইৰেল কাণ্ড গৰৈমাৰী তপকৰ্মৰ বিৰোধিতা কৰা 6জন ছাত্ৰক নিলম্বন অধ্যাপক ডক্টৰ সমীৰ আলীৰ অশ্লীল ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে নিলম্বিত হ'ল অধ্যাপকজনৰ কুকাৰ্যৰ বিৰোধিতা কৰা 6জনকৈ ছাত্ৰ কামৰূপৰ গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ 6জন ছাত্ৰক নিলম্বন কৰিছে কলেজ কৰ্তৃপক্ষই 7 দিনৰ বাবে নিলম্বন কৰা হৈছে ছাত্ৰকেইজনক মহাবিদ্যালয়খনৰ অধ্যাপক ডক্টৰ সমীৰ আলীৰ অশ্লীল ভিডিঅ' ভাইৰেলৰ পিছতে অধ্যাপকগৰাকীৰ বিৰুদ্ধে ছাত্ৰ একতা সভাৰ লগতে একাংশ ছাত্ৰ সৰব হৈ পৰিছিল উল্লেখনীয় যে 22 এপ্ৰিলত অধ্যাপকগৰাকীৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেলৰ পিছতে উত্তপ্ত হৈ পৰিছিল মহাবিদ্যালয়খন সম্প্ৰতি দৰ্শন বিভাগৰ অধ্যাপকগৰাকীকো মহাবিদ্যালয়ৰ বিভিন্ন কামৰ পৰা অব্যাহতি দিছে কলেজ কৰ্তৃপক্ষই উল্লেখনীয় যে কলেজ কৰ্তৃপক্ষই নিলম্বন কৰা শিক্ষাৰ্থীকেইজনৰ চূড়ান্ত পৰীক্ষা অহা 7 জুনৰ পৰা অনুষ্ঠিত হ'ব অন্যাৰ প্ৰতিবাদ কৰা ছাত্ৰক নিলম্বন কৰাত সমগ্ৰ গৰৈমাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এখন গৰৈমাৰী আহমেদ মহাবিদ্যালয়খনৰ কথা ক'বলৈ গ'লে ইয়াতে এটা হিটলাৰী শাসন চলিছে ধৰক এই যিজন আমাৰ হেৰি আছে এই কলেজখনৰ প্ৰিন্সিপাল আছে তেখেতে মোৰ এটা অনুভৱ যে তেখেতে নিজৰ হেৰি ঘৰুৱা সম্পত্তি বুলি ভাবি আছে নেকি এইখন কলেজখন আৰু হিটলাৰী শাসন চলাইছে অবৈধ কাৰ্যকলাপ খুব চলি আছে শিক্ষকে জিপি ভিডিঅ' হেৰি ভাইৰেল কৰে এইবিলাকৰ কোনো ভাল সমাধান নাই তো এই ক্ষেত্ৰত মই ক'ব বিচাৰিম স্থানীয় যিসকল দল সংগঠন আছে সদস্য ছাত্ৰ সন্থা আছে সংখ্যালঘু ছাত্ৰ সন্থা আছে NSY আছে এওঁসকল এই ক্ষেত্ৰতে এটা ভাল পদক্ষেপ ল'লে আমি নিশ্চয় এটা সকাহ পাম সব পৰ্যন্ত আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গৰৈমাৰী ফখৰুদ্দিন আহমেদ মহাবিদ্যালয়ৰ যিটো ঘটনা মানে প্ৰবক্তা এজনৰ অশ্লীল ভিডিঅ'ৰ আলম লৈ যি হুলস্থুলীয়া পৰিৱেশ হৈছিলে সেই হুলস্থুলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত যিটো গভৰ্ণিং বডি আছে আৰু অধ্যক্ষ যিজন আছে ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আল চাহাব তেখেতৰ যিখিনি আমি চাইছোঁ এটা গুণ্ডাৰাজ কলেজখনত এখন গুণ্ডাৰাজ স্বৈৰতন্ত্ৰ ৰাজতন্ত্ৰ হিটলাৰী শাসন চলাই আছে কলেজখনত তো এই বিষয়ে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ যিহেতু এইখন অঞ্চলত এখন উচ্চ শিক্ষানুষ্ঠান ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয় এই মহাবিদ্যালয়ত যিজন প্ৰবক্তাই মানে ছ'চিয়েল মিডিয়াত এটা অশ্লীল ভিডিঅ' ভাইৰেল হৈছিলে সেই ভিডিঅ' ভাইৰেলৰ আলম লৈ মহাবিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিলে আৰু কলেজখনত এখন মানে শান্তিৰ বাতাবৰণ অনাৰ চেষ্টা কৰিছিলে কিন্তু যি দেখা গ'ল গভৰ্ণিং বডি যিখন আছে সেই বডিখনে মিলি অধ্যক্ষ ডাঙৰীয়াই মিলি 6জন ছাত্ৰক নিলম্বিত কৰিছে এই নিলম্বন শব্দটো আমি বহুত আঘাত পাইছোঁ ছাত্ৰ নেতা হিচাপে মই অধ্যক্ষ বা যিবি প্ৰেচিডেণ্ট হওক বা যিবি বডিখনেই হওক গোটেইখিনিক আমি এটা ধিক্ষা দিছোঁ গৰিহণা দিছোঁ লগতে অনাগত দিনত যাতে এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত লৈ হেতালি নেখেলে তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ শ্ৰমিক আঞ্চলিক ফালৰ পৰা সকীয়াই দিছোঁ অকল এইটোৱে নহয় মানে বিগত সময়তো বহুত ধৰণৰ মানে মহাবিদ্যালয়খনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে আমিও দেখা পাই আছোঁ বহুত দিনৰ পৰাই যেতিয়াৰ পৰা এই ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আল চাহাবে দায়িত্বভাৰ গ্ৰহণ কৰিছে তেতিয়াৰ পৰা আমি দেখা পাইছোঁ বিভিন্ন ধৰণৰ দুৰ্নীতি চুৰি অবৈধ কাৰ্যকলাপ মহাবিদ্যালয়খনত সংঘটিত হৈ আছে গতিকে অধ্যক্ষ মহোদয়ৰ কেইজনমান সাংগঠনিক লৈ প্ৰবক্তা আছে সেই সাংগঠনিক কেইজন লৈ এটা স্বৈৰতন্ত্ৰ মানে শাসন চলাই থকা আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে এই ক্ষেত্ৰত সাংবাদিক বন্ধুসকল লগতে ছাত্ৰ সংগঠনসকলে এক বলিষ্ঠ পদক্ষেপ ল'লে নিশ্চয় আমি ইয়াৰ পৰা অলপ সকাহ পাম গৰৈমাৰীৰ পৰা সৌৰভ আলীৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট
দুটা আৰু তিনিটা আটক ধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।